বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ বাকী আছে কেইটামান দিন আৰু এই কেইটামান দিন বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ যি নিৰ্বাচনী প্ৰচাৰ সেয়া তীব্ৰতৰ কৰি তুলিছে। 22 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাৰ সমান্তৰালকৈ এতিয়া মথনগুৰি পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰু পিছ পৰি থকা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শফিউৰ ৰহমানে সমষ্টিৰ চুকে কোণে গৈ পেলাই ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছো 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ কাটাঝাৰ অঞ্চলত আৰু ইয়াতে ঘোঁৰামাৰা অঞ্চলত ইতিমধ্যে দেখা গৈছে যে 18 ছেপ্টেম্বৰ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ এখন বিশাল নিৰ্বাচনী জনসভাৰ আয়োজন কৰা হৈছে। মই ভিডিঅ' সহযোগীক অনুৰোধ জনাম। দেখা পোৱা গৈছে যে ইতিমধ্যে তীব্ৰ গতিত চলিছে কাম। কালিৰ দিনটো যিহেতু 3 বজাত এই স্থানতে গৌৰৱ গগৈ আহি উপস্থিত হ'ব আৰু তেওঁ এই নিৰ্বাচনী জনসভা সম্বোধন কৰিব। তাৰ কাৰণে এতিয়া পূৰ্ণ গতিত কাম চলি আছে। প্ৰাৰ্থী উপস্থিত আছে ইয়াতে আৰু লগতে দলীয় কৰ্মীসকলো আছে, তত্ত্বাৱধায়কসকল উপস্থিত আছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কোন কোন উপস্থিত থাকিব। তাৰ পূৰ্বে আমি জনাইছো যে কালিৰ দিনটোত মথনগুৰি পৰিষদীয় সমষ্টিৰ কাটাঝাৰ অঞ্চলত ঘোঁৰামাৰা ৰিজাৰ্ভ ফিল্ডত APCCৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হ'ব আৰু গৌৰৱ গগৈয়ে ইয়াতে এখন জনসভা সম্বোধন কৰিব। বিশাল নিৰ্বাচনী জনসভাৰ ইয়াতে আয়োজন কৰিছে। মই বিষয়ববীয়াসকল আছে বা প্ৰাৰ্থী আছে সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কোন কোন উপস্থিত থাকিব এই সভাত আৰু সবিশেষ জানিম। প্ৰথমতে আপোনাৰ ওচৰত আহিছো। দেখিবলৈ পোৱা গৈছে যথেষ্ট তীব্ৰ গতিত কাম চলিছে বা সমষ্টিৰ প্ৰতিটো চুকে কোণে প্ৰাৰ্থীয়ে হওক বা আপোনালোকে হওক বা দলীয় বাকী যিসকল নেতাসকল আছে সকলোৱে যথেষ্ট জোৰদাৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কালি ইয়াতে সভা অনুষ্ঠিত হ'ব। কোন কোন থাকিব বা কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি প্ৰতিটো নিৰ্বাচনী সভাত আপোনাৰ দলৰ শীৰ্ষ নেতৃত্বসকল আহে, কিন্তু আমাৰ যিটো অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া, লোকসভাৰ বিৰোধী দলৰ উপদলপতি আৰু যিজন ব্যক্তিৰ ওপৰত অসমৰ ৰাইজে আশা কৰি আছে যে পৰিৱৰ্তন আৰু বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ আনি দিব, আৰু সেইজন নেতা শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া কাইলৈ আমাৰ ইয়াতে নিৰ্বাচনী সভা সম্বোধন কৰিব। আৰু তাৰ লগতে আপোনাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক বা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া থাকিব। সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ আমাৰ অধ্যক্ষ শ্ৰী ইমৰান প্ৰতাপগিৰি ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ, তেখেতে ইয়াত উপস্থিত থাকিব। বিধায়কসকল উপস্থিত থাকিব। তো বিভিন্ন ধৰণৰ মূলতে আমাৰ অসমৰ ৰাইজেতো জানে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি যি এটা মৰম স্নেহ ভালপোৱা দেখাইছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বক যি হিচাপে আপোনালোকে জানে যে মানুহৰ উজনি অসমৰ বিশেষকৈ আৰু আমাৰ নামনি অসমৰ মানুহ, উজনি নামনি বৰাক বেলি পাহাৰ বৈয়াম সকলো শ্ৰেণীৰ মানুহ, সকলো জাতি ধৰ্মৰ মানুহ ওলাই আহিছে গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিৰ চৰকাৰখনক বিদায় দিয়াৰ ক্ষেত্ৰত। আৰু কাইলৈৰ নিৰ্বাচনত আমাৰ এটা যিটো সভা হ'ব, কাইলৈৰ নিৰ্বাচনী সভা, এই সভা আমাৰ কাৰণে সফল সভা হ'ব আৰু সেই সভাৰ পৰা আমাৰ জয় নিশ্চিত হ'ব। গৌৰৱ গগৈ ডাঙৰ কথা শুনিবলৈ, তেখেতৰ প্ৰতিশ্ৰুতি শুনিবলৈ বা বিটিচিৰ ৰাইজলৈ যি তেখেতৰ সপোন আছে বা অসমৰ ৰাইজৰ যি সপোন আছে, এই সকলোখিনি কথা সন্মুখৰ পৰা প্ৰত্যক্ষভাৱে এই মথনগুৰি সমষ্টিৰ ৰাইজে শুনিবলৈ পাব। আৰু সেই হিচাপে মই মথনগুৰি সমষ্টিৰ জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক, সকলো ধৰণৰ লোকক মই অনুৰোধ জনাম, ভোটাৰ ৰাইজক অনুৰোধ জনাম যে কাইলৈ আপোনালোকে ইয়াত উপস্থিত হ'ব। যিগৰাকী নেতাক আপোনালোকে সদায় টিভিৰ পৰ্দাত দেখা পায়, লোকসভাত আপোনালোকে দেখা পায়, যিজনৰ বলিষ্ঠ কণ্ঠত নৰেন্দ্ৰ মোদী, আপোনাৰ অমিত শ্বাহে ভয় কৰে, সেইজন ব্যক্তিক আপোনালোকে সন্মুখৰ পৰা দেখা পাব। তো এই সুযোগ আপোনালোকে গ্ৰহণ কৰক আৰু কাইলৈ সভাত আহি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি, যি আশা, যি সপোন অসমৰ ৰাইজৰ লগতে বিটিচিৰ ৰাইজৰ, সেইখিনি আপোনালোকে সন্মুখৰ পৰা প্ৰত্যক্ষভাৱে শুনিবলৈ পাব। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ কাইলৈৰ সভাত উপস্থিত থাকিবলৈ। আমি যিহেতু দেখিছোঁ যে আপোনালোকে বিভিন্ন অঞ্চলত গৈ পেলাই সৰু ডাঙৰ বহুত মিটিং কৰি আছে, ৰাইজৰ ওচৰলৈ গৈ আছে, কথা পাতি আছে। তেনে ক্ষেত্ৰত আপুনি যিহেতু ভালেকেইদিনৰ পৰা ইয়াতে বাহৰ পাতি আছে বা সমষ্টিত আহি পেলাই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি আছে, দলৰ হৈ প্ৰচাৰ কৰি আছে, কেনেকুৱা আশা কৰি আছে? কিমান সমাগম হ'ব বা আপোনালোকৰ আশা কেনেকুৱা? সভাত জনসমাগম আপোনাৰ আমাৰ প্ৰায় 10,000 পৰা 15,000 মানুহ ইয়াতে উপস্থিত হ'ব। আমি কোনো ধৰণৰ গাড়ী ঘোঁৰা এনেকৈ কৰা নাই, কিন্তু আমি যোৱা এসপ্তাহ হ'ল যিমান মিটিংবোৰ কৰি আছোঁ আৰু প্ৰতিটো মিটিঙত আমি মানুহক জাষ্ট আবেদন কৰিছোঁ যে আমাৰ 18 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিশাল জনসভা আছে আৰু সকলো মানুহ স্বেচ্ছাই কৈছে যে আমি সেইখন জনসভাত উপস্থিত থাকিম আৰু মানুহ নিজেও আহিব, মানুহ এটা উৎসাহ আছে। আপোনালোকে জানে, সংবাদ মাধ্যমত প্ৰমাণ পাইছেই, বিটিচিৰ প্ৰতিটো নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্বাচনী সভাত কিমান মানুহ, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আৰু এইটো দল বল নহয়, বিজেপি বুলি নহয়, আপোনাৰ কেৱল যে কংগ্ৰেছ কৰ্মী আহিব তেনেকুৱা নহয়, বেলেগ দলৰ মানুহো আমাৰ সভাত আহিব গৌৰৱ গগৈক চাবলৈ বা গৌৰৱ গগৈক চাই কংগ্ৰেছক যোগদান কৰিবলৈ আহিব বহুত মানুহ। আৰু কংগ্ৰেছ দল আপোনালোকে জানে ভেটি সাংগঠনিকভাৱে আমাৰ দুৰ্বল আছিলে বিটিচিত,
কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত হাজাৰ হাজাৰ মানুহ এতিয়া কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আমাৰ দলৰ ভেটি শক্তিশালী হৈছে আৰু কংগ্ৰেছ দলৰ যি সদস্যৰ সংখ্যা বা কৰ্মীৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে। সেইকাৰণে কালিৰ সভা কেৱল কংগ্ৰেছ কৰ্মী সভা নহয়, এইটো জনসাধাৰণ সভা। BTCৰ সকলো দলক বিশ্বাস কৰা মানুহ ইয়াতে আহিব পাৰে আৰু মোৰ বিশ্বাস যদি BJP সমৰ্থনৰ যদি কালিৰ সভাত আহে, গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণৰ পিছত তেওঁ কংগ্ৰেছ দলত যোগদান কৰিবলৈ বাধ্য হ'ব। হয়, ইতিমধ্যে দেখা গৈছে যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰাই অসমত বিশেষভাৱে কংগ্ৰেছ দলৰ এক নতুন মাত্ৰা পোৱা বুলি বিভিন্নজনে স্বীকাৰ কৰিছে। গতিকে কাইলৈৰ যি সভাখন অনুষ্ঠিত হ'ব, এই সভাত হয়তো কংগ্ৰেছৰ বাহিৰেও আন কোনোবা আহিলেও তেওঁলোকৰো হয়তো সিদ্ধান্ত লোৱাত যথেষ্ট ভাল হ'ব বা তেওঁলোকেও সিদ্ধান্ত সলনি কৰিব পাৰে বা কোনোবা বেলেগ দলৰ প্ৰাৰ্থী যদি কৰ্মীও থাকে তেওঁলোকেও কিজানি তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰাৰ্থী আছে ছফিউৰ ৰহমান ডাঙৰীয়া, কালি যিখন সভা আচলতে ইয়াতে অনুষ্ঠিত হ'ব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি থাকিব, জিতেন্দ্ৰ সিং ডাঙৰীয়া থাকিব, লগতে দলীয় আন নেতাকৰ্মীসকল থাকিব। গতিকে সমষ্টিবাসী ৰাইজৰ প্ৰতি কি আহ্বান জনাব? সৰ্বপ্ৰথমে আমাৰ ২০ নং মথনগুৰি সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমি প্ৰত্যেকেই আহক, আমি একেলগে এখন সভা সাৰ্থক কৰি তোলোঁ। লগতে দুৰ্নীতি অপশাসনৰ বিৰোধিতাৰে প্ৰত্যেকজনেই সহজ আৰু সৰলভাৱে যিসকল মানুহ আছে তেওঁলোকক লগত লৈ সততাৰে যিসকলে চলিছে তেওঁলোকক আহ্বান জনাই সকলোৱে মিলি আহক। এইটো আমাৰ মথনগুৰিবাসী প্ৰত্যেকজন চুকে কোণে থকা আমাৰ ভোটাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ। হয়, আছিলে ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছফিউৰ ৰহমান, আৰু তেওঁ ইতিমধ্যে আশাবাদী যে কালিৰ দিনটোত সমষ্টিৰ চুকে কোণে যিসকল জনসাধাৰণ আছে, ভোটাৰ আছে, সকলোৱে আচলতে এই সভাখনত আহিব লাগে বা আহিবলৈ তেওঁ অনুৰোধ জনাইছে। কাৰণ গৌৰৱ গগৈ এতিয়া অসমৰ নহয়, সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী নেতা, যিগৰাকী নেতাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দৰে গুৰুদায়িত্ব লোৱাৰ পিছৰে পৰাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু পৰিমাণে সলনি হৈ গৈছে। সেয়া মুখ্যমন্ত্ৰীয়ে হওক বা বিভিন্ন দলৰ যিসকল নেতা আছে, প্ৰত্যেকে কিন্তু পাকে প্ৰকাৰে স্বীকাৰ কৰিবলগীয়া হৈছে। গতিকে কাইলৈৰ যি সভা ইয়াতে অনুষ্ঠিত হ'ব, এইখন খেলপথাৰতে সভা অনুষ্ঠিত হ'ব। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম যে পূৰ্ণগতিত ইতিমধ্যে কাম চলিছে, প্ৰত্যেকটো স্থানতে যিহেতু এতিয়া কাম চলি আছে, কালিৰ দিনটোত ইয়াতে এইখন মঞ্চতে গৌৰৱ গগৈয়ে নিজৰ যি ভাষণ, সেই ভাষণ প্ৰদান কৰিব। লগতে অসম প্ৰদেশৰ যি তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ উপস্থিত থাকিব। লগতে ৰাজ্যসভাৰ সাংসদ আৰু যিগৰাকী ব্যক্তিক আচলতে শায়েৰীৰ জৰিয়তে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰে, ইমৰান প্ৰতাপগিৰি, তেওঁ উপস্থিত থাকিব, ৰাজ্যসভাৰ সাংসদ, তেখেতো আহি উপস্থিত হ'ব। আৰু বিশাল এক আয়োজন কৰা হৈছে এই সভাত। আচলতে কালিৰ দিনটোত গৌৰৱ গগৈ উপস্থিত হোৱাৰ পিছত জনসাধাৰণে হয়তো বিভিন্ন ধৰণে তেওঁলোকে আহি পেলাই গৌৰৱ গগৈৰ যি কথা বা কংগ্ৰেছ দলৰ যি প্ৰতিশ্ৰুতি, সেইসমূহ শুনিব পাৰিব বা কংগ্ৰেছ দলৰ যিবিলাক নিৰ্বাচনী প্ৰতিশ্ৰুতি হওক বা কংগ্ৰেছ দলৰ অনাগত দিনত কি কাম কৰিব, কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়ি যাব, সেই সকলোবোৰ কথা শুনিব পাৰিব। গতিকে গৌৰৱ গগৈৰ এই উপস্থিতিয়ে কাইলৈৰ এই সভাখন সাৰ্থক কৰি তুলিব। গতিকে দলীয় কৰ্মী, প্ৰাৰ্থী সকলোৱে জনসাধাৰণক আহ্বান জনাইছে, ভোটাৰসকলক ইতিমধ্যে তেওঁলোকে আহ্বান জনাইছে যে সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ পৰা যাতে এই সমষ্টিৰ ভোটাৰ ৰাইজসকল আহি উপস্থিত হয়, গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ কি আহ্বান আছে সেই আহ্বানক যাতে তেওঁলোকে শুনে। গতিকে কালিৰ দিনটোত আচলতে এই সভাখন কিমান মানুহ উপস্থিত হয় সেয়াও আমি পৰৱৰ্তী সময়ত আমাৰ ABC নিউজৰ দৰ্শকসকলক দেখুৱাম, বা গৌৰৱ গগৈ কি ধৰণৰ প্ৰতিশ্ৰুতি বা তেওঁলোকৰ দলীয় কি আচলতে প্লেনিং আছে, কি পৰিকল্পনা লৈ পেলাই তেওঁলোকে আগবাঢ়িব, সেয়াও কালি আমি আপোনালোকক ABC নিউজৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি থাকিম। গতিকে কালিৰ এই সভাখন জনসাধাৰণে কিমান সঁহাৰি প্ৰদান কৰে বা কিমান ৰাইজ ইয়াতে আহি উপস্থিত হয়, সেয়াও কিন্তু সময়ত হ'ব লক্ষণীয়।